পোহৰ লাইভেটৰ প্ৰথম নাট্য নিবেদন সৰু চোৰ বৰ চোৰ নাটকৰ শুভ মুহূৰ্ত সম্পন্ন যোৰহাটৰ ঐতিহ্যমণ্ডিত অনুষ্ঠান বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ প্ৰেক্ষাগৃহত যুৱ অভিনেতা প্ৰয়াত সত্যজিৎ শৰ্মা সোঁৱৰণী নাট্য সন্ধ্যা বিশিষ্ট নাট্যকাৰ মৃণাল বৰাৰ নাটক সৰু চোৰ বৰ চোৰ নাটকখনি শুভ মুহূৰ্ত অনুষ্ঠানটি অনুষ্ঠিত হয় পোহৰ লাইভেটৰ মুখ্য সম্পাদক অমৰ বৰুৱাই আধৰা শুভাৰম্ভণি অনুষ্ঠানটি আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলন কৰে বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ সভাপতি পবিত্ৰ কুমাৰ পূজাৰীয়ে ইয়াৰ পাছতে মংগলাচৰণ পৰিবেশন আৰু নাৰিকল ভাগি শুভ উদ্বোধন কৰে বিশিষ্ট নাট্যকৰ্মী আবৃত্তিকাৰ অভিনেতা প্ৰকাশ বৰপূজাৰীয়ে ইয়াৰ পাছতে আনুষ্ঠানিকভাৱে জনপ্ৰিয় অভিনেতা মুক্তাৰুল হুছেইনক পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰে পোহৰ লাইভেটৰ সম্পাদিকা কৰবী শৰ্মা যুৱ সাংবাদিক নয়ন ফুকন বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰশান্ত দাস আৰু যুৱ অধিবক্তা সমাজকৰ্মী ধ্ৰুৱ প্ৰসাদ বৰুৱাই অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী সাংবাদিক জগন্নাথ অগ্নি বৰা যোৰহাট সাহিত্য সভাৰ সভাপতি যুগল কিশোৰ আগৰৱালা জ্যেষ্ঠ অভিনেতা ৰমেন খাৰঘৰীয়া বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ সম্পাদক প্ৰভাত শৰ্মা জনপ্ৰিয় অভিনেতা ৰাজেন হাজৰিকা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰঞ্জিত বৰা সংকেত ফাইন আৰ্ট এণ্ড ক্ৰাফ্টৰ সভাপতি গুণীন খাৰঘৰীয়া বিশিষ্ট সমাজকৰ্মী বিপুল হাজৰিকা প্ৰয়াত সত্যজিৎ শৰ্মাৰ মাতৃ নীৰা শৰ্মা ভগ্নী পৰিণীতা দেৱী সমাজকৰ্মী বলিন শৰ্মা মুনিন শৰ্মা বিশিষ্ট নাট্যকাৰ প্ৰশান্ত কটকী যোৰহাট অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ বিষয়া সীমান্ত শৰ্মাৰ লগতে বহু সংখ্যক নাট্যপ্ৰেমী ৰাইজ স্থানীয় বহুকেইটা অনুষ্ঠানৰ বিষয়ববীয়াসকল উপস্থিত থাকে ইয়াৰ পাছতে নাটকখনিত অভিনয়ৰ বাবে নিৰ্বাচিত কৰা অভিনেতা অভিনেত্ৰীসকলক ৰাইজৰ মাজত চিনাকি কৰাই দিয়ে নাটকখনিত অভিনয় কৰিব মঞ্চ সফল অভিনেতা প্ৰকাশ বৰা গুণীন খাৰঘৰীয়া পৰিচালক অভিনেতা মুক্তাৰুল হুছেইন অভিজিৎ দাস ৰফিক বৰা প্ৰশান্ত শৰ্মা অচিতাংক শৰ্মা মৌচুমী শৰ্মা ৰঞ্জিতা শইকীয়া মামনি গগৈ হাজৰিকা আৰু কেইবাগৰাকী সহশিল্পীয়ে ব্যুৰ' ৰিপৰ্ট পোহৰ লাইভেট মই পোহৰিত লাইভক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে অমৰজিৎ শৰ্মাৰ সোঁৱৰণি সত্যজিৎ শৰ্মাৰ সোঁৱৰণিত যিখন নাট মঞ্চস্থ কৰিবলৈ ওলাইছে তেওঁলোকে যিটো উদ্যোগ লৈছে এজন শিল্পীক মানুহৰ মাজত জীয়াই ৰখাৰ যিটো উদ্যোগ লৈছে তাৰ কাৰণে মই পোহৰিত লাইভক মই অভিনন্দন জ্ঞাপন কৰিছোঁ মোৰ বৰ গুৰু দায়িত্ব এটা অৰ্পণ কৰা হৈছে নাটকখনৰ পৰিচালনাৰ দায়িত্ব আচলতে পৰিচালক বুলি নিজকে ক'ব নিবিচাৰোঁ কিন্তু নাটকখন আমি সকলোৱে মিলিজুলি সুন্দৰ নাটক এখন উপস্থাপন কৰোৱাত আমি প্ৰয়াস কৰিম আৰু আশা ৰাখিছোঁ যে বৰিগাঁও অঞ্চলৰ ৰাইজে বা এই অনুষ্ঠানটোৰ লগত জড়িত সকলো ব্যক্তিয়ে যাতে আমাক সহায় সহযোগিতা আগবঢ়ায় আৰু আমি আশাবাদী যে এখন অতি সৰ্বাংগ সুন্দৰ নাট আমি ৰাইজক উপহাৰ দিবলৈ সক্ষম হ'ম এই চেগতে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আমাৰ নাটকখনৰ দিন কেতিয়া মঞ্চস্থ হ'ব সেইটো নিৰ্ধাৰণ কৰা হ'ব অতি সোনকালে সেইদিনাখন যাতে সকলোৱে আহক নাটকখন উপভোগ কৰক ইয়াকে কৈ মোৰ বক্তব্য ধন্যবাদ আজি পোহৰ লাইভৰ শুভ মুহূৰ্তত মহৰক আজি সৰু চোৰ আৰু বৰ চোৰ যি নাটক হৈ গ'ল সঁচাকৈয়ে পোহৰ লাইভক এই ক্ষেত্ৰত বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু যিখন নাট কৰিছে সত্যজিৎ শৰ্মাৰ তেওঁ এই বৰিগাঁও ধৰ্ম সন্মিলনীৰ এজন সক্ৰিয় সদস্য আছিল আৰু পোহৰ লাইভৰ যিটো পদক্ষেপে এই কাৰ্যসূচী লৈছে আৰু তেওঁ এই নাটকৰ যোগেদি জীয়াই ৰখাৰ বাবে লগতে পৰিয়ালবৰ্গ যিটো পোহৰ লাইভৰ ফালৰ পৰা পদক্ষেপ গ্ৰহণ কৰিছে সেই ক্ষেত্ৰত আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু সুখত সত্যজিৎ শৰ্মা যাতে সদায় জীয়াই থাকক যদিও তেওঁ মৃত্যুবৰণ কৰিলে এই আপাহতে তেওঁ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি আৰু তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা ঐতিহ্যমণ্ডিত বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ প্ৰেক্ষাগৃহৰ পবিত্ৰ মঞ্চত আজি অসমৰ জনপ্ৰিয় সংবাদ মাধ্যম পোহৰ লাইভৰ প্ৰথম নিবেদন সৰু চোৰ বৰ চোৰ এই নাটকখনিৰ শুভ মুহূৰ্ত কাৰ্যসূচী সমাপ্ত হয় এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজতে সম্পন্ন হয় ইয়াত কেইবাজনো বিশিষ্ট ব্যক্তি আচলতে অংশগ্ৰহণ কৰিছিল আমিও ইয়াত অংশগ্ৰহণ কৰাৰ আমাৰ সৌভাগ্য হ'ল আৰু এই নাটকখন প্ৰয়াত সত্যজিৎ শৰ্মাৰ সোঁৱৰণত মঞ্চস্থ কৰা হ'ব
পোহৰ লাইভৰ মুখ্য সম্পাদক অমৰ বৰুৱাৰ এটা মহানতা যে সত্যজিৎ শৰ্মাৰ তেওঁ যি স্মৃতি সেই স্মৃতি ধৰি ৰাখিবৰ কাৰণে আচলতে বৰিগাঁও অঞ্চলত স্মৃতি বিজড়িত এজন ব্যক্তি সেই স্মৃতি ধৰি ৰাখিবৰ কাৰণে এই নাটকখনৰ আগবঢ়াইছে। নাটকখন আমি আশা কৰিছোঁ কেৱল যোৰহাটত সমগ্ৰ অসমৰ জনতাই আচলতে পোহৰ লাইভ সম্প্ৰচাৰ যিটো হ'ব কৰিবলৈ পাৰিব। আৰু ইতিমধ্যে আজি কাষ্টিং শেষ হৈ গৈছে। পৰিচালক মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছে এখন খুব সুন্দৰ নাটক আমি আশা কৰিছোঁ। যথেষ্ট কলা কুশলীয়ে ইয়াত অংশগ্ৰহণ কৰিব। এই বৰিগাঁও অঞ্চলৰ যথেষ্ট ভূমি শিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিব। গতিকে আমি আশা কৰিছোঁ আৰু কেৱল যোৰহাটৰ জনতাই নহয় সমগ্ৰ অসমৰ জনতাক আমি আহ্বান জনাইছোঁ আপোনালোকে বৰিগাঁও সন্মিলনীলৈ অহা মাৰ্চ মাহৰ 8 তাৰিখে আহক। আপোনালোকে সৰু ভৰচুৰ এই নাটকখন উপভোগ কৰক। আমি আশা কৰিছোঁ, আমি কথা দিছোঁ এখন সুন্দৰ নাটক আপোনালোকে উপভোগ কৰিব আৰু আমাৰ অতিকৈ মৰমৰ বৰিগাঁৱৰ সত্যজিৎ শৰ্মাৰ স্মৃতি আপোনালোকে সংৰক্ষিত কৰি ৰাখিব। ধন্যবাদ। অসমৰ জনপ্ৰিয় চেনেল পোহৰ লাইভ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু চেনেলটোৰ উত্তৰ কামনা কৰিছোঁ। আজি বৰিগাঁও ধৰ্ম সন্মিলনী এখন নাটকৰ শুভ মুহূৰ্ত হৈ যায়। শুভ মুহূৰ্তত যথেষ্ট সংখ্যক লোক উপস্থিত থাকে, গণ্য ব্যক্তিসকলে। আৰু নাটকখনৰ নাম হৈছে সৰু চুৰ বৰ চুৰ। এই নাটকখন প্ৰয়াত সত্যজিৎ শৰ্মাৰ সোঁৱৰণত মঞ্চস্থ কৰা হ'ব। আজি সকলো কলা কুশলী শিল্পীসকল আৰু পৰিচালকৰ লগতে সকলো উপস্থিত আছিল আৰু সমগ্ৰ সংস্কৃতিপ্ৰেমী ৰাইজৰ আগত নাটকখনৰ সম্বন্ধে পোহৰ লাইভৰ প্ৰতিষ্ঠাপক শ্ৰী অমৰ বৰুৱাদেৱে ব্যক্ত কৰে নাটকখন কি হ'ব আচলতে আৰু কেনেকৈ হ'ব আৰু নাটকখন মঞ্চস্থ কেতিয়া হ'ব আৰু নাটকখন এখন পূৰ্ণ পৰ্যায়ৰ নাটক। আমি যোৰহাটবাসীক আহ্বান জনাইছোঁ আজি এই শুভ মুহূৰ্তৰ অনুষ্ঠানটো সকলোৱে যে দেখিব পোহৰ লাইভৰ চেনেলৰ যোগেদি আৰু তেওঁলোকে এই অনুষ্ঠানটোৰ সম্প্ৰচাৰ চাই তেওঁ নাটকখনৰ প্ৰতি আগ্ৰহ হৈ উঠে আৰু আগ্ৰহী হৈ তেওঁলোকে নাটকখন মঞ্চস্থ হোৱা দিনটোলৈ বাছে চাবলৈ আহে। ধন্যবাদ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা। বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।